বৰ্ষত এইবুলি চান্দুবি ফেষ্টিভেল যি চান্দুবি উৎসৱ 15 সংখ্যক চান্দুবি উৎসৱ আৰু এই চান্দুবি উৎসৱৰ যাৱতীয় সকলো কাম কাজ আমি ইয়াত কৰি আছোঁ। এইবুলি চান্দুবি উৎসৱৰ বিশেষত্ব বুলি এইটোৱে থাকিব যে চান্দুবি উৎসৱত এইবাৰ কমেও 60 লাখ টকাৰ বাজেটত আমি নিৰ্ধাৰণ কৰা হৈছে। ইয়াত যিখিনি চান্দুবি উৎসৱৰ ব্যৱস্থা, চান্দুবি উৎসৱৰ সাংস্কৃতিক ব্যৱস্থা, সাংস্কৃতিক বিভাগত যথেষ্টখিনি অসমৰ বিভিন্ন ঠাইৰ কৃষ্টি দল, সাংস্কৃতিক দল মঞ্চস্থ হ'ব আহিব। ইয়াৰ বাহিৰত থলুৱা খাদ্য, নৌকবিহাৰ, এইবিলাক বস্ত্ৰশিল্প, কুটিৰ শিল্প, অন্যান্য সামগ্ৰী বিষয়বস্তু থাকিব, গতিকে এইখিনি বিষয়বস্তু উপস্থাপন হ'ব। ইয়াৰ লগত এইবুলি 2 তাৰিখ আৰু 3 তাৰিখ চান্দুবি উৎসৱত 4-6 বজালৈকে সাংস্কৃতিক কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। এইটো এইবুলি নতুন, এইকাৰণে প্ৰত্যেক বছৰে আমি 5 বজাত চান্দুবি উৎসৱ সামৰণি মাৰোঁ কাৰ্যসূচী। এইবুলি 7 বজালৈকে, সন্ধিয়া 7 বজালৈকে 2 তাৰিখ আৰু 3 তাৰিখ কাৰ্যসূচীটো ৰাখিছোঁ। গতিকে সদায় ৰাইজক নতুন বছৰৰ যি 1 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে যি চান্দুবি উৎসৱ উদযাপন হ'ব, ইয়াত সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। হয়, এই বছৰ আমাৰ 2015 বৰ্ষৰ চান্দুবি উৎসৱ আহি আছে, কিন্তু যোৱা বিগত বছৰৰ তুলনাত এই পিকনিক ছিজনটোত চান্দুবিলৈ অহা জনসংখ্যা যথেষ্ট কমি গৈছে। বাকী কেইবছৰমানৰ আগত বহুতখিনি মানুহ আহিছিলে, এইবাৰ এইকেইটা বছৰৰ তুলনাত বহুতখিনি একেবাৰে কম, প্ৰায় নায়েই বুলি ক'ব পাৰে। যিহেতু পিকনিক ছিজন ডিচেম্বৰ মাহটো প্ৰায় অন্তিম পৰ্যায় পাইছিলে, 24 তাৰিখ হ'ল, আৰু এই হেতুকে ফেষ্টিভেলটো কেনেকুৱা হ'ব মানুহ ঠিক আশা কৰিব পৰা নাযায়। এই বছৰটোত আমাৰো বিশেষকৈ নাৱৰ ক্ষেত্ৰত এইবাৰ একেবাৰে বেয়া। যিহেতু আমাৰ ইয়াতে 60-70জন মানুহ বিগত বছৰকেইটাত নাও চলাই জীৱিকা নিৰ্বাহ কৰি আছিল, এইবাৰ তেনেকুৱা ধৰণৰ পৰিৱেশ নাই। টুৰিজিম একেবাৰে কম, তাৰোপৰি বনভোজ খাবলৈ অহা মানুহো একেবাৰে কম। গোটেই বছৰটোৱে যোৱা জানুৱাৰীৰ পৰা এই মুহূৰ্তলৈ, লাষ্ট মুহূৰ্তলৈ একেবাৰে এইবাৰ হেৰেঙা বুলি ক'ব লাগিব। এতিয়া চান্দুবি ফেষ্টিভেলৰ কাম চলি আছে, আৰু আমাৰো প্ৰত্যেক বছৰে নাওবিলাক নৱেম্বৰৰ লাষ্ট কেইদিন সপ্তাহৰ পৰা বৰ্তমান ডিচেম্বৰৰ 5 সপ্তাহৰ পৰা গোটেইখিনি ৰিপেয়াৰিং হৈ যায়। এতিয়া আমাৰো নাৱৰ ৰিপেয়াৰিং কাম গোটেই শেষ। প্ৰত্যেক বছৰে কালাৰ কৰা যায়, প্ৰত্যেক বছৰে তেল চেল দিয়া যায়, তেনেকুৱা ধৰণৰ ঠিক ঠাক কৰি লোৱা হয়। এতিয়া গোটেই প্ৰস্তুতি আমাৰ নাৱৰ ক্ষেত্ৰত সম্পূৰ্ণ হৈ উঠিছে। আমাৰ 60-65খনমান আছে। গতিকে যিখিনি নাও যিহেতু প্ৰত্যেক বছৰে সেইখিনি থাকে, যে 2-এখন কমি যায় থাকে, যিহেতু 15-16 বছৰ ধুনীয়াকৈ ৰং কৰি থ'লে থাকি যায়। গতিকে তেনেকৈ চলি আছোঁ প্ৰথম ষ্টুডেণ্ট সময়ৰ পৰা আমি। এতিয়া সদ্যহতে আমাৰ 80টামান পৰিয়াল চলি আছে। তো প্ৰথম অৱস্থাত প্ৰত্যেকজন মেম্বাৰে এখনকৈ নাও আছিল, এতিয়া অকণমান কমিছে কেইখনমান। তো আৰু যিখিনি আছে আমি ইখনৰ নাও সিখনৰ লগত মিলাই ৰিপেয়াৰিং কৰি ধুনীয়াকৈ সজাই পৰাই চলাই আছোঁ। একচুৱেলি আমি ইয়াৰ যিখিনি আমাৰ নাৱৰী আছোঁ, আমাৰ যিখন চান্দুবিৰ আশে-পাশে লাগি থকা যিখিনি যুৱক আছোঁ, সেই যুৱকখিনিয়ে চলাওঁ আমি ইয়াত। আৰু সেই যুৱকখিনিয়ে আমি ইয়াতে নাও চলাওঁ, আৰু নাও চলাৰ কেৱল নাও চলাই নহয়, আমাৰ কামটো আমি চান্দুবিৰ চাৰিওফালে চাফ চিকুণখিনি আমি নাও দিয়াখিনিয়ে কৰোঁ। পিকনিক স্পটৰে হওক বা ইয়াৰ টুৰিজিম যিটো ছেক্টৰ আছে, গোটেই চাফ চিকুণখিনি কৰোঁ। প্ৰত্যেক ৰাতিপুৱা আমি আহে 9টা বজাত উপস্থিত হৈ 1 ঘণ্টা সদায় প্ৰাথমিক পৰ্যায় হিচাপতে আমি চাফ চিকুণৰ কামখিনি কৰোঁ। তাৰপিছত লাহেকৈ নাও আৰম্ভ কৰোঁ। তেনেকৈ আমি চলি আছোঁ। সন্তোষ ৰাভা। চান্দুবিখন এতিয়া আগতকৈ বহুতখিনি হৈছে, এই কি কৈছে লেতেৰা ফুলৰে ভৰি পৰিছে, কিন্তু আমি চাফ চিকুণ সেনেকৈ এইবাৰ তাৰমানে সেনেকৈ কৰা নাই। যদিও আমি এনেই জান এটা ভেটা হৈছে আমাৰ কাৰণে পানী শুকাই যোৱাৰ কাৰণে, আমি তাতে আগত অলপ পানীটো শুকাই যায় এইটো ছিজনত, সেইকাৰণে জানটো ভেটিছোঁ। ভেটি পেলাই আৰু জব কাৰ্ডে অলপ কাম কৰিছে, এনেই পিপিনে অলপমান কৰিছে।
কৰিছে এনে কেইদিনমানৰ কাৰণে কৰিলে, এতিয়া আৰু বন্ধ কৰিছে এনেকৈ কামটো। আমাৰ নাও এতিয়া বহুত কমেই তাৰমানে, এতিয়া বৰ্তমান আমি এতিয়া কম নাৱেৰে আমি চলি আছোঁ তাৰমানে। এনেই আমাৰ মাত্ৰ এতিয়া 35খন মানে নাও আছে, ৰিপেয়াৰিং কৰি চলি আছোঁ সেইকেইখনকে। ইয়াতে আমাৰ এতিয়া প্ৰতি বছৰে হয় 1 তাৰিখৰ পৰা চানডুবি মেলা। এইবাৰে ঠিক তেনেকৈ চানডুবি 1 তাৰিখৰ পৰা চানডুবি মেলা 1 তাৰিখৰ পৰা হ'ব, 1 জানুৱাৰীৰ পৰা।